So students, class 10 or student খিনিক কৈছো তোমালোকৰ প্ৰথম চেপ্টাৰ যেটো মই স্টাৰ্ট কৰিবলৈ লৈছো হেতু হৈছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ সো এই চেপ্টাৰটোৰ প্ৰথমতে তোমালোকে যদি ভালদৰে চোৱা জাস্ট এটা কথা মন কৰা চেপ্টাৰটোৰ নামটো লৈকে তোমালোকে চোৱা চেপ্টাৰটোৰ যদি নামটো চাও আমি ইয়াত দেখিবলৈ পাও যে ইয়াৰ দুটা অংশ আছে এটা হৈছে পোহৰৰ প্ৰতিফলন আৰু আনটো হৈছে পোহৰৰ প্ৰতিহৰণ তাৰ মানে এই গোটেই অধ্যায়টোত আমি দুটা বস্তু মেইনলি পঢ়িম এটা হৈছে পোহৰৰ প্ৰতিফলন কি বস্তু আৰু এটা হৈছে পোহৰৰ প্ৰতিহৰণ ঠিক আছে ধৰা মই এই ভিডিওটো বনাই আছো এই ভিডিওটো বনোৱাৰ কিবা এটা কাৰণ থাকিব লাগিব ঠিক তেনেদৰে যদি মই এই চেপ্টাৰটো তোমালোকক কৈ আছো যে তোমালোকৰ বুকত দিয়া আছে এই চেপ্টাৰটো পঢ়িব লাগিব কিন্তু ইয়াত এটা প্ৰশ্ন থাকিব লাগে যে কিয় পঢ়িম এটোৰ কিবাটো ব্যৱহাৰ থাকিব লাগিব আমাৰ হয় নে নাই দৈনন্দিন জীৱনত যদি আমাৰ কোনো ব্যৱহাৰেই নাই এই বস্তুটো তেতিয়া আমি পঢ়াৰ কোনো প্ৰয়োজন নাই পোহৰ অধ্যয়ন কৰাৰ কিমান প্ৰয়োজন আছে আমি যদি ভালদৰে চাও যেনে তুমি চোৱা এতিয়া মই ভিডিওটো বনাই আছো তোমালোকৰ লগত কথা পাতি আছো ইয়াতে লাইট জ্বলি আছে সো ইয়াতেও আমি পোহৰৰ ব্যৱহাৰ কৰি আছো যেতিয়া তোমালোকে মোৰ ভিডিওটো তোমালোকে মোবাইলৰ স্ক্ৰিনত চাবা তেতিয়া তোমালোকে কি মোবাইলৰ স্ক্ৰিনৰ পৰা এটা পোহৰ পাবা সেই পোহৰটো তাতেও পোহৰ জড়িত হৈ আছে ঘৰত আমাৰ দাপুনবোৰ থাকে আইনাবোৰ থাকে তাত আমি কি কৰো আমাৰ নিজৰ মুখবোৰ চাও আমি হেতু দৈনন্দিন ইউজ কৰো কিন্তু দাপুনত আমি যেটো নিজকে দেখো সেই প্ৰতিবিম্বৰ কথাবোৰ বুজিবলে আমাক কি লাগে পোহৰ অধ্যায় আমি অধ্যয়ন কৰিব লাগিব আৰু কিছুমান আমাৰ প্ৰাকৃতিক ঘটনা যেনে ধৰা ৰামধেনু কিয় ওলায় ৰামধেনু কেনেকৈ হয় তৰাই কিয় তীৰ বিৰাই এই গুটেইবোৰ পৰিঘটনা যদি বুজিব লাগে বা আমি চকুৰে দেখা কেনেকৈ পাও এইবোৰ বস্তু বুজিবলে আমাক কি লাগে পোহৰ লাগে গতিকে এই আটাইবোৰ পৰিঘটনাৰ লগতে কি জড়িত হৈ আছে পোহৰ জড়িত হৈ আছে গতিকে এই চেপ্টাৰটো আমাৰ যে অকল কিতাপৰ মাজতে লুকাই আছে তেনেকুৱা নহয় এই চেপ্টাৰটো আমাৰ দৈনন্দিন জীৱনত বহুত কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ আছে তো তাৰ কাৰণে আমাৰ এই চেপ্টাৰটো খুবেই ইম্পৰ্টেন্ট কিন্তু মই কলেই মানিবানে তোমালোকে নামানা সো মই তোমাক কৈছো যে তোমালোকৰ যেটো এক্সাম ফাইনেল এক্সাম HSLC এক্সামৰ বাবে এই চেপ্টাৰটো খুবেই ইম্পৰ্টেন্ট এতিয়াতো তোমালোকে পঢ়িব লাগিব যদি দৈনন্দিন জীৱনৰ কাৰ্যসূচী নপঢ়িলেও এটলিষ্ট তোমালোকৰ নম্বৰৰ কাৰণেতো পঢ়িব লাগিব তোমালোকৰ HSLC এক্সামত যিমান দূৰ মোৰ মনত আছে এইটো চেপ্টাৰৰ পৰাই কেৱল 12 নে 16 নম্বৰ আহে গতিকে এইটো চেপ্টাৰ কিমান ইম্পৰ্টেন্ট তাৰ পৰা তোমালোকে বুজিব পাৰা গতিকে আমি এই চেপ্টাৰটো ভালদৰে বুজিব লাগিব যে আমি চকুৰে দেখো আমি কৈ থাকো আমি চকুৰে দেখো কিন্তু হসাকে যদি ভালকে ভাবিবলৈ যে আমি কেৱল চকুৰে দেখোনে আমি কেৱল চকুটোৰ সহায় লৈয়ে কিবা এটা বস্তু দেখিব পাৰো নেকি যদি পাৰিলু হয় তেন্তে যদি আমাক এটা অন্ধকাৰ ৰুমত সোমাই দিয়ে তাতেওতো আমাৰ চকুকেটা লগত থাকিব আমি সব বস্তু দেখিব লাগিছিল আমি দেখা পাও জানো নাপাও তাৰ মানে আমাৰ কি কেৱল চকুটোৰ সহায়ত আমি বস্তু এটা দেখা পাব নোৱাৰো তো আমি বস্তু দেখো কেনেকে তো সেই বস্তুটো বুজিবলে মই জাস্ট তোমাক এনে ইয়াতে ছবি এটা ড্ৰ কৰি পেলাই তোমালোকক বুজাব চেষ্টা কৰিছো ছবিটোৰ পৰা দেখিব পাৰিছো প্ৰথমতে সূৰ্যৰ পৰা পোহৰ ৰশ্মি আহি টেবুলখনৰ ওপৰত পৰিছে পৰি পেলাই কি হৈছে ইয়াৰ পৰা পোহৰ ৰশ্মিখিনি উলাই গৈ আমাৰ চকুত সোমাইছে আৰু তেতিয়াহে আমি চকুৰে এই টেবুলখন দেখা পাওঁ এতিয়া যদি মই সূৰ্যটো নোহোৱা কৰি দিব পাৰো তেতিয়া হলে এই পোহৰ ৰশ্মিখিনি যাবই নোৱাৰে কোৰ পৰা পোহৰ ৰশ্মি গৈ তোমাৰ চকুত সোমাব তেতিয়া যেতিয়া পোহৰ ৰশ্মি আমাৰ চকুত নোহোমাব তেতিয়া আমি এই টেবুলখন দেখা পাব নোৱাৰো ক্লিয়াৰ তাৰ মানে আমি বস্তু এটা কেনেকৈ দেখা পাও কিবা এটা উৎসৰ পৰা হয় সূৰ্য হোক বা কিবা বেলেগ পোহৰৰ যিকোনো এটা উৎসৰ পৰা যদি পোহৰ আহি পেলাই যিকোনো এটা বস্তুত খুন্দা খায় মানে আপতিত হোৱা বুলি কয় হেতু খুন্দা খোৱাটোকে আমি কি বুলি কওঁ আপতিত হোৱা এই শব্দবোৰ মনত ৰাখিবা যেতিয়া তোমালোকে বিজ্ঞান পঢ়িবা তুমি কিছুমান শব্দ ব্যৱহাৰ কৰি এই শব্দবোৰ ভালদৰে শুনি ল'ব লাগে যেনে তোমালোকে খুন্দা খায় এই ৰশ্মিখিনি যেতিয়া খুন্দা খাইছে এটো আমি কি বুলি কওঁ আপতিত হোৱা বুলি কওঁ ঠিক আছে তো যেতিয়া আপতিত হোৱাৰ পিছত কি হৈছে খুন্দা খাই উলাই গৈছে এটোক আমি প্ৰতিফলিত হোৱা বুলি কওঁ মানে খুন্দা খাই উলাই গুছি গৈছে তো উলাই গৈ ক'ত সোমাইছে আমাৰ চকুত সোমাইছে তো তেনেকে যেতিয়া হ'ব তেতিয়াহে আমি সেই বস্তুটো দেখা পাওঁ ক্লিয়াৰ এতিয়া এটা কথা কৈছো ধৰা মই ইয়াতে থিয় হৈ আছো এতিয়া মোৰ সন্মুখত মোবাইলটো আছে মই দেখি আছো হয় এটা মোৰ পিছফালৰ বৰ্ডখনত কি হৈ আছে কিন্তু মই দেখা নাই কিয় দেখা নাই পোহৰ ৰশ্মিটো তাতো পৰিছে লাইটটোৰ পৰা হয় হেতু বুজিবলৈ চোৱা এতিয়া তুমি ইয়াতে থিয় হৈ আছিলা সেম এখন টেবুল ধৰা এতিয়া তোমাৰ পিছফালে আছে হয়
এইখন টেবুল ধৰা তোমাৰ পিছফালে আছে এতিয়া সূৰ্যৰ ৰশ্মি যে অকল তাৰ পৰাই পৰিব তেনেকুৱাটো কথা নহয় সবতে আহিব সূৰ্যৰ ৰশ্মি ইয়াতে ধৰা সূৰ্যৰ ৰশ্মি কোনোবা ফালৰ পৰা আহিছে ইয়াতে আহি পৰিছে সূৰ্যৰ ৰশ্মি এটা সূৰ্যৰ ৰশ্মি বা যিকোনো এটা উৎসৰ পৰা আহি সূৰ্যৰ ৰশ্মি পোহৰ ৰশ্মি পৰিছে তা পোহৰ ৰশ্মি পৰাৰ পিছত ই খুন্দা খাই ইফালে ওলাই গৈছে বা ইফালৰ পৰা আহি ইফালে ওলাই আহিছে বা ইফালৰ পৰা কবাত পোহৰ ৰশ্মি আহিছে ধৰা এই দুডাল পোহৰ ৰশ্মি আহিছে এতিয়া এই দুডাল ৰশ্মি খুন্দা খোৱাৰ পিছত কোনফালে ওলাই যাব ধৰা ইফালে ওলাই গৈছে কিন্তু কোনোবা পোহৰ ৰশ্মি ইয়াতে খুন্দা খোৱাৰ পিছত আহি তোমাৰ চকুত সোমাব পাৰিবনে নোৱাৰে পাৰা নাই হেইটোৰ কাৰণে আমি এই টেবুলখন দেখা নাপাওঁ সেই কাৰণে মোৰ পিছফালে থকা বস্তুখিনি মই তাই দেখা কিন্তু মোৰ আগফালে থকা বস্তুখিনি মই দেখি আছো কাৰণ তাত পৰা পোহৰখিনি খুন্দা খোৱাৰ পিছত পোহৰ ৰশ্মি আহি মোৰ চকুত সোমাব পাৰিছে কিন্তু ইয়াতে সোমাব পৰা নাই গতিকে হেতু হেই কাৰণে আমি বস্তুটো পিছফালৰ বস্তুটো দেখা নাপাওঁ আৰু আন্ধাৰ কোঠালিত আমি এটা বস্তুবোৰ দেখিবলৈ আমি দেখা নাপাওঁ ঠিক আছে তেনেকৈ আমি বস্তুবোৰ দেখা পাওঁ আমাৰ চাৰিওফালে এতিয়া ইয়াতে আমি এই যিখিনি পৰিঘটনা আমি বুজিছো পোহৰ ৰশ্মি আহিছে পৰিছে ইয়াৰ পৰা ওলাই গুছি গৈছে ঠিক আছে তে এই ঘটনাটোৰ পৰাই আমি আসলমতে বস্তুবোৰ কি কৰিব পাৰিছো আসলতে বস্তুবোৰ দেখিব পাৰিছো ঠিক আছে এই ঘটনাটোক আমি আসলমতে কি বুলি কওঁ পোহৰৰ প্ৰতিফলন বুলি কওঁ একদম সিম্পল এই ঘটনাটোকে আমি কি বুলি কওঁ পোহৰৰ প্ৰতিফলন সো আমাৰ নেক্সট টপিকটো হৈছে পোহৰৰ প্ৰতিফলননো কি বস্তু এখন দাপোন আৰু দাপোনখনৰ তলৰ ফালে মই কি কৰিছো এনেকে ড্ৰয়িং কৰি দিছো এই ড্ৰয়িংখিনি কিয় কৰিছো এই বস্তুটো ভালদৰে বুজিব লাগে এই ড্ৰয়িংখিনি যদি নকৰা তেতিয়া হলে এই গোটেই ছবিটোৱে ভুল হৈ যাব আমি যেতিয়াই দাপোন আঁকিম এইখন দাপোন বুলি মই কলো দাপোন যেতিয়াই আঁকিম তেতিয়া আমি পিছফালে এনেকুৱা ধৰণৰ আঁচ দি দিম মানে ইয়াতে এটা প্ৰলেপ দিয়া আছে ৰং দিয়া আছে তোমালোকে ঘৰত যিবোৰ তোমালোকৰ মুখ চোৱা দাপোনবোৰ আছে আইনাবোৰ আছে সেইবোৰ চাবাচোন তুমি পিছফালটো চাবা গ্লাছ কেখনৰ কি থাকিব কিবা এটা প্ৰলেপ দিয়া থাকিব ৰং দিয়া থাকিব আৰু সেইটোৰ কাৰণে আমি আসলতে প্ৰতিফলন হয় আৰু আমাৰ মুখখন দেখিবলৈ পাওঁ ঠিক আছে তো এইখন এখন দাপোন ধৰা আমি নাম দিলো MN এতিয়া কিবা এটা পোহৰৰ উৎসৰ পৰা কি আহিছে পোহৰ আহিছে পোহৰ ইয়াতে পৰিলে পোহৰ পৰাৰ পিছত মই কি কৈছো খুন্দা খাই উভতি গৈছে ঠিক আছে যেতিয়া আমি এই পোহৰ ৰশ্মিবোৰ অঙ্কন কৰিম তেতিয়া সদায় কাৰ চিনডাল দিবলে কেতিয়াও নাপাহৰিবা পোহৰ ৰশ্মিডাল কোনফালে আহি আছে যদি মই কাৰ চিনডাল নিদিও কিবা মিনিং আছে নে ইফালৰ পৰা গৈছে নে ইফালৰ পৰা গৈছে কোনো নাজানে সো ফাৰ্স্ট কথা আমি ইয়াতে কি দিব লাগিব কাৰ চিনডাল দিব লাগিব যে পোহৰ ৰশ্মি ইফালৰ পৰা ইয়ালৈকে আহি আছে ঠিক আছে তো ইয়াতে খুন্দা খাইছে খুন্দা খোৱাৰ পিছত কি কৰিছে ই ইফালে ওলাই গৈছে ঠিক এতিয়া চোৱা আমি এই পোহৰৰ যেতিয়া প্ৰতিফলন এই বস্তুটো হৈছে পোহৰৰ ৰশ্মি ইয়াৰ পৰা ইয়ালৈকে আহিছে এই ৰশ্মিডালক আমি কি নাম দিও মই কৈছিলো যে পোহৰ ৰশ্মি আহি খুন্দা মাৰাতক আপতিত হোৱা বুলি কওঁ গতিকে এই ৰশ্মিডালক আমি কি বুলি কওঁ আপতিত ৰশ্মি কোনডাল এইডাল খুন্দা খোৱাৰ পিছত ওলাই গৈছে এইডালক আমি কি বুলি কওঁ प्रतिफलित रश्मि এইডালক আমি কি বুলি কওঁ प्रतिफलित रश्मि এতিয়া আপতিত ৰশ্মি আহি এই বিন্দুটোত লগ লাগিছে এই বিন্দুটোৰ এটা নাম আছে সেই বিন্দুটোক আমি কওঁ আপতন বিন্দু এতিয়া এই আপতন বিন্দুত যদি এডাল আমি লম্ব আঁকো ধৰা এডাল আমি লম্ব আঁকিছো লম্ব মানে এডাল এইটো 90 ডিগ্ৰী হ'ব লাগিব এইটো 90 ডিগ্ৰী হ'ব লাগিব হেতুকে আমি কি বুলি কওঁ লম্ব বুলি কওঁ ঠিক আছে তো এইডাল আমি আপতন বিন্দুত টনা লম্ব ইয়াৰ এটা নাম দিছো এই বিন্দুটোৰ নাম দিলো O আৰু ইয়াৰ নাম দিলো P ঠিক আছে গতি এইটো নাম দিলো A এইটো দিলো B এতিয়া আমাৰ
ইয়াত যদি আমি ভালদৰে চাওঁ আপতিত ৰশ্মি কি এ ও ডাল কি আপতিত ৰশ্মি পি ও ডাল কি লম্ব আৰু বি ও হৈছে প্ৰতিফলিত ৰশ্মি ঠিক আছে প্ৰতিফলিত ৰশ্মি এতিয়া চোৱা ইয়াত দুটা কোণ উৎপন্ন হৈছে এটা হৈছে এ ও পি এই কোণটো আৰু এটা কোণ উৎপন্ন হৈছে পি ও বি এই কোণটো ঠিক আছে এতিয়া আপতিত ৰশ্মি আৰু এইডাল লম্ব আপতন বিন্দুত টনা লম্ব এই দুডালৰ মাজত যিটো কোণ উৎপন্ন হৈছে তাক আমি কি বুলি কওঁ আপতিত ৰশ্মিৰ লগত কোণ উৎপন্ন কৰিছে সো এই কোণটোক আমি কি বুলি কম আপতন কোণ আপতন কোণ সদায় আমি কিহেৰে লিখো স্মল আই আৰু এইটো কি হৈছে পি ও লম্বডালৰ লগত কোন ৰশ্মিয়ে কোণ উৎপন্ন কৰিছে প্ৰতিফলিত ৰশ্মিয়ে গতিকে তাক আমি কি বুলি কম प्रतिफलन कोण और प्रतिफलन कोणक आमी स्मल आर रे लिखो ठीक আছে এইখিনিয়ে হৈছে পোহৰৰ প্ৰতিফলন এতিয়া যদি তোমাক কোনোবাই সোধে পোহৰৰ প্ৰতিফলন কি একদম সহজ ভালদৰে চোৱা পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ মাজেৰে আহি মাধ্যম কি বস্তু এতিয়া এইখিনি ঠাইত কি আছে এইখন দাপোন বুলি কৈছো এইখিনি ঠাইত কি আছিলে বায়ু আছিলে তো এইটো বায়ু আছিলে এইখিনিত বায়ুটো কি আছিলে মাধ্যম 1 মানে 1 নম্বৰ মাধ্যমটো কি বায়ু এতিয়া পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ মাজেৰে আহি দ্বিতীয় মাধ্যম এইটো এটা মাধ্যম দাপোনখন এটা মাধ্যম এইটো মাধ্যম কিমান নম্বৰ 2 নম্বৰ মাধ্যম যেতিয়া পোহৰ ৰশ্মি এটা মাধ্যমৰ মাজেৰে আহি দ্বিতীয় মাধ্যমত খুন্দা মাৰাৰ পিছত प्रतिफल किछु अंश तार पोहर रश्मिर किछु अंश खुंडा खाई प्रतिफलित है आको पुनर पूर्वर माध्यमटলৈকে घुरी जाए आगर माध्यमटলৈকে घुरी গৈছে নে নাই प्रथमते बायुर মাজেৰে আহি দাপোনত খুন্দা মাৰি আকৌ বায়ুৰ মাজলৈকে ঘুৰি গৈছে পূৰ্বৰ মাধ্যমলৈকে ঘুৰি গৈছে এই ঘটনাটোকে আমি কি বুলি কওঁ পোহৰৰ প্ৰতিফলন বুলি কওঁ পোহৰ কোনো এটা মাধ্যমৰ মাজেৰে আহি দ্বিতীয় মাধ্যমত খুন্দা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে ঠিক আছে এইটো হৈছে পোহৰৰ প্ৰতিফলন এতিয়া পোহৰৰ প্ৰতিফলন এই যে হৈ আছে পোহৰৰ প্ৰতিফলন ইয়াত দুটা নিয়ম মানি চলে আৰু সেই দুটা খুবেই প্ৰথম নিয়মটো কি আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান তাৰ মানে কি ইয়াতে আপতন কোণক আমি কিহেৰে লিখিছিলো আই সমান तार माने कि एतेके आई समान कोण आर যদি এইটো যদি 30 ডিগ্ৰী হয় তেতিয়া হলে এইটো 30 ডিগ্ৰী হ'ব লাগিব যদি এইটো 60 ডিগ্ৰী হয় এইটো 60 ডিগ্ৰী হ'ব যদি 70 80 তাৰমানে এইটো যিমান ডাঙৰ হ'ব এইটো সিমানে ডাঙৰ হ'ব লাগিব সেইটো হৈছে পোহৰৰ প্ৰতিফলনৰ 1 নম্বৰ সূত্ৰ তো এইটোত আমি কি বুজি পাইছো তিনটা ৰশ্মি আছে আপতিত ৰশ্মি प्रतिफलित रश्मि और एटू कि आपतन बिंदुत टना लम्ब এই তিনিডাল কি হ'ব বুলি কৈছে সদায় একেখন সমতলত থাকে সমতল কি বস্তু এতিয়া মই তোমাক এটো বুজাই দিছো ধৰা এইডাল হল আপতিত ৰশ্মি এইডাল প্ৰতিফলিত ৰশ্মি এইডাল আপতিত ৰশ্মি এইডাল প্ৰতিফলিত ৰশ্মি আৰু এইডাল হৈছে লম্ব ঠিক আছে বুজি পাইছা এতিয়া এইডাল হৈছে আপতিত ৰশ্মি এইডাল প্ৰতিফলিত ৰশ্মি আৰু এইডাল হৈছে আপতন বিন্দুত টনা লম্ব এতিয়া এই তিনিওডাল কি বুলি কৈছে একেখন সমতলত থাকে মানে এই তিনিওডাল এখন সমতলত আছে এনেকে দেখুৱালে বুজি পাবা এই তিনিওডাল চোৱা একেখন সমতলত আছে সমানকে আছে এনেকুৱা নহয় যে এডাল এনেকে তেৰাকে থাকিব বা ইডাল ইফালে যাব বা ইডাল ইফালে যাব তেনেকুৱা নহয় ই যদি ইফালেৰে আহিছে পুৰা একেখন সমতলতে থাকিব তোমালোকে এনেকে দেখুৱালে বুজি পাবা চাগে তো একেখন সমতলত আছে
তো আমি দুটা নিয়ম পালোঁ এটা হৈছে এই কোণটো যিমান ডাঙৰ সেই কোণটো সিমানে ডাঙৰ হ'ব লাগিব মানে আপতন কোণ যিমান যদি 30 ডিগ্ৰী হয় এইটো কিমান হ'ব লাগিব 30 ডিগ্ৰী হ'ব লাগিব 2 নম্বৰ নিয়ম আপতিত ৰশ্মি অবিলম্ব মানে লম্বডাল আৰু এইডাল কি প্ৰতিফলিত ৰশ্মি এই তিনিওডাল কি হ'ব লাগিব একেখন সমতলত আছে এখন প্লেনত থাকিব ঠিক আছে এই দুটা হৈছে প্ৰতিফলনৰ নিয়ম পোহৰৰ প্ৰতিফলন বুলি ক'লে এটা শব্দ সদায় মনত ৰাখিবা এইটো হৈছে দাপোন কাৰণ আমি দাপোনৰ বিষয়ে ভালদৰে পঢ়িম বিভিন্ন ধৰণৰ দাপোন আছে দাপোনবোৰ সমতল দাপোন আছে অবতল দাপোন আছে উত্তল দাপোন আছে সেইবোৰ আমি লাহে লাহে পঢ়িম আমি যদি দাপোনবোৰৰ কথা মনত পেলাও ফাৰ্স্ট কথাটো কি মনত পৰে আমি মুখ চোৱাটোৱে মনত পৰে আমি যেতিয়া দাপোন এখন চাওঁ তেতিয়া তাৰ পিছফালে যিটো আমি নিজকে দেখা পাওঁ হেতুক আমি কি বুলি কওঁ আসলমতে তাৰ এটা কিবাটো নাম থাকিব লাগিব নহয় হেতুক আমি কি বুলি কওঁ মই অৰূপ হেতু অৰূপে হ'ব নেকি হেতুটো অৰূপ নহয় হেতু অৰূপৰ প্ৰতিবিম্ব হ'ব তাক আমি কি বুলি কওঁ প্ৰতিবিম্ব ঠিক আছে দাপোনৰ সন্মুখৰ ফালে মই থাকিম দাপোনৰ পিছফালে যেটো থাকিব হেতুক আমি কি বুলি কওঁ প্ৰতিবিম্ব বুলি কওঁ ক্লিয়াৰ গতিকে দাপোন বুলি ক'লে প্ৰতিবিম্বৰ কথা আহিবই তা আমি আৰু এটা নাম পালো হেতু হৈছে প্ৰতিবিম্ব দাপোনৰ লগত কি জড়িত ঠিক আছে এতিয়া প্ৰতিবিম্ব আকৌ দুই ধৰণৰ তোমালোকৰ প্ৰতিবিম্ব পিছত প্ৰতিবিম্ব আকৌ কেই ধৰণৰ দুই ধৰণৰ এটা হৈছে সৎ প্ৰতিবিম্ব এটা হৈছে অসৎ প্ৰতিবিম্ব এতিয়া সৎ আৰু অসৎ প্ৰতিবিম্ব কি সো জাস্ট এতিয়াৰ কাৰণে তোমালোকে এইটো মনত ৰাখা সৎ মানে হৈছে পোহৰ ৰশ্মিৰ প্ৰকৃততে কটাকটি হ'ব আৰু অসৎ মানে হৈছে যত পোহৰ ৰশ্মিৰ প্ৰকৃততে কটাকটি নহয় বাস এইখিনি মনত ৰাখা এতিয়ালে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব এতিয়া সমতল দাপোন মই ক'লো যে আমাৰ ঘৰত যিবোৰ আমি দাপোন ব্যৱহাৰ কৰো সেইবোৰ সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব এতিয়া তাত আমি নিজৰ মুখখন দেখো এইটো মোৰ প্ৰতিবিম্ব তেনেকে সেই মুখখন যে মই দেখি আছো বা মই যেতিয়া গ্লাছখনত এনেকে চাই থাকো তেতিয়া আমি কি দেখো গ্লাছখনত এনেকে যেতিয়া চাই থাকিম তেতিয়া কি দেখো যে মোৰ আখে পাখে থকা বস্তুবোৰ মই দেখি আছো আচ্ছা ইয়াত এটা বটল আছে এইটো মই দেখিছো তাত তে সেই বস্তুবোৰ আমি দেখো কেনেকে তাত সেই প্ৰতিবিম্ব বটলটোৰ প্ৰতিবিম্ব তাত গঠন হৈছে এতিয়া সেই বটলটোৰ প্ৰতিবিম্ব কেনেদৰে গঠন হয় হেতু বস্তু এটা মই তোমাক ছবিৰ সহায়ত আমি বুজিব লাগে ছবিটো মই ইয়াতে বুজাই দিছো ধৰা এখন দাপোন আছে এখন সমতল দাপোন এম এন আগতেই কৈছো দাপোন যেতিয়া আমি আঁকিম তেতিয়া কি কৰিম এটা সাইডত আমি ৰং দি ল'ব লাগিব মানে প্ৰলেপটো দিব লাগিব নহলে এটো গুটেইটো ভুল আৰু আমাৰ ছবিটো ঠিক আছে গুল্লা পাম গতিকে এম এন হৈছে আমাৰ দাপোনখন ইয়াৰে সন্মুখত তুমি আছা ধৰা তোমাৰ চকুটো তোমাৰ ধৰা ইয়াতে সন্মুখত এটা মই কি কৈছিলো বটল কৈছিলো বটলটোৰ হলনি মই এডাল কেন্ডেল দিলো এটো কেন্ডেল ইয়াতে আছে এটা তোমাৰ চকুটো ইয়াতে আছে তুমি ইয়াৰ পৰা চাই আছা দাপোনখনৰ সন্মুখত তুমিও আছা ইও আছে এটা দাপোনখন তুমি চাই আছা এই মমবাতিডালৰ তুমি প্ৰতিবিম্বটো ক'ত দেখিবা এইফালে দেখিবা কৰবাত আমি দাপোনখনৰ পিছফালে দেখা পাও নহয় তো হেনেকে দেখা পাম এতিয়া আমি সেই প্ৰতিবিম্বটো যে গঠন হৈছে কেনেদৰে গঠন হৈছে হেতু আমি জানিব লাগিব ঠিক আছে এতিয়া চোৱা আমি কি কৈছিলো যে পোহৰৰ উঠৰ পৰা কি যাব পোহৰ ৰশ্মি যাব তো ধৰা ইয়াৰ পৰা পোহৰ ৰশ্মি গ'ল এনেকে দুডাল ইয়াত কিমান ডাল গৈছে হাজাৰ হাজাৰ যাব পাৰে কিন্তু আমি আকিম কেইডাল সদায় দুডাল বা তিনিডাল ম্যাক্সিমাম তাতকে বেছি আমি নাকুৱে তো দুডাল আকিলো এই দুডাল আহিছে কাৰ চিন নিদিলে পোহৰ ৰশ্মি সদায় ভুল ৰশ্মি চিত্ৰ মই আৰু এবাৰ কৈছো আগতে তো আমি এই দুডাল আহিলে আহি কি হৈছে পোহৰৰ প্ৰতিফলনৰ নিয়ম মতে কি এই দুডাল কি আপতিত ৰশ্মি আপতিত হোৱাৰ পিছত কি হ'ব এই প্ৰতিফলিত হ'ব তো এই প্ৰতিফলিত ইফালে হ'ল আৰু এই প্ৰতিফলিত ইফালে হ'ল ঠিক আছে এতিয়া প্ৰতিফলিত ৰশ্মি তোমাৰ চকুটো আছে এইখিনিত ঠিক আছে এই প্ৰতিফলিত ৰশ্মি দুডাল আহি তোমাৰ কি কৰিব তোমাৰ চকুত ঘুমাইছে কিন্তু এই প্ৰতিফলিত ৰশ্মি দুডাল তোমাৰ কোড গৈ লগ লাগিছে তোমাৰ চকুটো যেতিয়া তোমাৰ ইয়াৰ পৰা চাই থাকিবা তোমাৰ এনেকুৱা লাগিব যেন এই ৰশ্মি দুডাল এনেকৈ আহি আছে ন ই বহলি গৈছে এনেকৈ গৈছে দুইটাৰ পৰা আতৰি গৈছে তো এনেকুৱা লাগিব তোমাৰ চকুটো
যেন এই দুডাল পোহৰ ৰশ্মি এই বিন্দুটোৰ পৰা জানো আহি আছে, পিছফালৰ কোনোবা এটা বিন্দুৰ পৰা জান আহি আহি তোমাৰ চকুত সোমাইছে, তুমি ইয়াতে থাকিবা নহয়, তোমাৰ এনেকুৱা লাগিব আচ্ছা সেই তাৰ পৰা আহিছে। সেইকাৰণে আমি এই বস্তুটোৰ এই মমবাতিডালৰ প্ৰতিবিম্বটো আমি ক'ত দেখিম? এইফালে দেখিম, ইয়াতে। বুজি পাইছা এতিয়া? এতিয়া তুমি ভালদৰে ছবিটোত এটা বস্তু লক্ষ্য কৰা, দাপোনখনৰ সন্মুখফাল কোনটো? এইটো। দাপোনখনৰ পিছফাল কোনটো? এইটো। দাপোনখনৰ পিছফালে মই যিমানবিলাক মানে যিকেইডাল পোহৰ ৰশ্মি আঁকিছোঁ সেইবোৰ কেনেকুৱা কৰি আঁকিছোঁ? ডট 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 টাইপত আঁকিছোঁ। কিয়? কাৰণ সেইবোৰ সঁচা নহয়, সেইবোৰ দাপোনৰ পিছফালে আছে। তোমাৰ এনেকুৱা লাগিছে যে সেই ৰশ্মি দুডাল তাত আছে, কিন্তু আচলতে আছে জানো? নাই। চ' আমি যেতিয়া দাপোনৰ পিছফালে কিবা ছবি আঁকিম পোহৰ ৰশ্মি, সেইবোৰ সদায় কি দিম? আমি ডট 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 দিম। আৰু সন্মুখৰ ফালে আমি কি দিছোঁ? সলিড লাইন দিছোঁ, পুৰা ষ্ট্ৰেইট লাইন দিছোঁ। ঠিক আছে? তো এইটো মনত ৰাখিবা সদায়, দাপোনৰ পিছফালে সদায় আমি এনেকৈ দিম। এতিয়া চোৱা, এইটো হ'ল ছবিটো। এনেকৈ আমাৰ সমতল দাপোনত প্ৰতিবিম্ব গঠন হয়। ঠিক আছে? এইটোক আমি কি বুলি কওঁ? যিটো বস্তু আমাৰ, যি বস্তুটো আমি চাই আছিলোঁ, আমি লক্ষ্য কৰি আছোঁ, ইয়াৰ পৰা চাই আছোঁ মানে কি? লক্ষ্য কৰি আছোঁ। কোনটো বস্তুক চাই আছোঁ? এইটো বস্তুক চাই আছোঁ। গতিকে এইটো কি? লক্ষ্য বস্তু। তো এইটোক আমি কি বুলি কওঁ? এইটো হৈছে লক্ষ্য বস্তু। এই শব্দবোৰ ভালদৰে মনত ৰাখিবা। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, অভিলম্ব, লক্ষ্য বস্তু, প্ৰতিবিম্ব, দাপোন, এইবোৰ বস্তুবোৰ ভালদৰে, এই শব্দবোৰ ভালদৰে বুজিব চেষ্টা কৰিবা, তেতিয়া তুমি এনেও বুজি পাবা বস্তুবোৰ। এইখন দাপোন, এইটো হৈছে লক্ষ্য বস্তু, আৰু এইটো কি? তাৰ প্ৰতিবিম্ব। এতিয়া দাপোনখনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব কিমানখিনি? এইখিনি। আকৌ এইখিনি কি? দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব। তুমি যদি ভালদৰে ছবিটো চোৱা, মোৰ ইমান ক্লিয়াৰ হোৱা নাই, তথাপিও ভালদৰে চালে দেখিবা যে এইখিনি যিমান দূৰত্ব, এইখিনিও সিমানেই দূৰত্ব। মানে আমি যেতিয়া ঘৰত সমতল দাপোনৰ সন্মুখত থিয় হওঁ, মই ধৰা ইমান ডাঙৰ মানুহটো, মই যিমান ডাঙৰ, সেইমানখিনি ডাঙৰে মই প্ৰতিবিম্ব দেখিম। মই কিবা সৰু ইমানটো হৈ ওলাম নেকি? নোলাওঁ। তো গতিকে মই যিমান ডাঙৰ সিমানেই প্ৰতিবিম্ব দেখিম। গতিকে লক্ষ্য বস্তু যিমান ডাঙৰ আছিলে, প্ৰতিবিম্বটো সিমানেই ডাঙৰ হৈছে। আৰু দাপোনখনৰ পৰা যদি মই 5 মিটাৰ দূৰত থিয় হওঁ, তেতিয়া প্ৰতিবিম্বটো আমি কি দেখোঁ? জেনেৰেলি পিছুৱাই যোৱা দেখোঁনে? পিছত থকাটো দেখোঁ। যিমানে তুমি পিছুৱাই যাবা, প্ৰতিবিম্বও পিছুৱাই যাব। তো সেইটোৱে, তাৰমানে কি? ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰ, ইয়াৰ পৰা ইয়ালৈকেও সিমানেই দূৰ হ'ব। এইটোক আমি কি বুলি কওঁ? দাপোনৰ পৰা কিহৰ দূৰত্ব? লক্ষ্য বস্তুৰ দূৰত্ব। সেইকাৰণে এই দূৰত্বখিনিক আমি কি বুলি কওঁ? লক্ষ্য বস্তুৰ দূৰত্ব। এইটো কিহৰ দূৰত্ব? এইটো প্ৰতিবিম্বৰ দূৰত্ব। ক্লিয়াৰ? আৰু সমতল দাপোনৰ ক্ষেত্ৰত কি পালোঁ আমি? লক্ষ্য বস্তুৰ দূৰত্ব যিমান, প্ৰতিবিম্বৰ দূৰত্ব সিমান। মানে দাপোনৰ পৰা তুমি যিমানে দূৰলৈকে যাবা, প্ৰতিবিম্বটো সিমানে দূৰলৈকে যাব। তুমি যিমানে ওচৰত যাবা, প্ৰতিবিম্বও সিমানে ওচৰত আহিব। আমি জেনেৰেলি দাপোন যেতিয়া চাওঁ ঘৰত, সেইটোৱে হয়। এতিয়া চোৱা, এই প্ৰতিবিম্বটো সৎ নে অসৎ? আমি এবাৰ কৈছিলোঁ যে সৎ প্ৰতিবিম্বকক কওঁ য'ত পোহৰ ৰশ্মি প্ৰকৃততে কটাকটি কৰে, আচলতে সঁচাকৈ কটাকটি হৈছে পোহৰ ৰশ্মিৰ। আৰু অসৎ প্ৰতিবিম্বকক কওঁ য'ত প্ৰতিবিম্বটো কি হয়? পোহৰ ৰশ্মিবোৰ কি হয়? মিছাকৈ কটাকটি হয়, মানে সঁচাকৈ কটাকটি হোৱা নাই। আমাৰ লাগিছে যে ইহঁতে ক'ৰবাত গৈ কটাকটি কৰিছে। ইয়াৰ ক্ষেত্ৰত কি হৈছে? পোহৰ ৰশ্মিকেইডাল সঁচাকৈ এইফালে কটাকটি কৰিছে জানো? নাই কৰা। দাপোনৰ পিছফালে ক'ৰবাত কটাকটি হ'ব পাৰে নেকি? পোহৰ ৰশ্মি আছে নেকি? নাই। আমাৰ কেৱল দেখি এনেকুৱা লাগিছে যে এই ৰশ্মি দুডাল চাগে তাৰ পৰা লগ লাগিছে, সেই বিন্দুটোত কটাকটি কৰিছে। তো গতিকে এই প্ৰতিবিম্বটো কি হ'ব? সৎ হ'ব নে অসৎ হ'ব? অসৎ প্ৰতিবিম্ব। গতিকে এইটো প্ৰতিবিম্ব কি? অসৎ। এতিয়া সৎ অসৎ বুজি পাইছানে? আৰু প্ৰতিবিম্বটো কি হৈ আছে? থিয় হৈ আছে নে নাই? তুমি মানুহটো এনেকৈ থিয় হৈ পোহৰ দাপোনৰ সন্মুখত থিয় হৈছা, তুমি কি এনেকুৱা দেখা নেকি? মাথাটো তলৰ ফালে, ভৰি দুখন ওপৰ ফালে? আমি নেদেখোঁ। তো গতিকে আমাৰ লক্ষ্য বস্তুটো থিয়, গতিকে প্ৰতিবিম্বটোও কি? থিয় হৈ আছে। প্ৰতিবিম্বটো অসৎ বুলি পালোঁ, প্ৰতিবিম্বটো কি পালোঁ? থিয় প্ৰতিবিম্ব। থিয় আৰু অসৎ হ'ব। আৰু এটা বস্তু আমি পাওঁ, প্ৰতিবিম্ব কি হয়? পাৰ্শ্বীয়ভাৱে
ওলোটা হয় প্ৰতিবিম্বটো কি হ'ব পাৰ্শ্বীয়ভাৱে ওলোটা হ'ব এতিয়া পাৰ্শ্বীয়ভাৱে মানে কি আমি যেতিয়া দাপোনৰ সন্মুখত থিয় হওঁ আমি কি দেখো আমাৰ সোঁ হাতখন বাওঁ হাতে যায় বাওঁ হাতখন সোঁ হাতে যায় এটো তোমালোকে দেখি আহিছা সবেই জানে এই বস্তু তো সেইটোকে আমি কি বুলি কওঁ পাৰ্শ্বীয়ভাৱে ওলোটা হোৱা বুলি কওঁ তাৰ মানে তোমালোকৰ প্ৰশ্ন এনেকৈ হ'ব পাৰে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব গঠন হোৱা ৰশ্মি চিত্ৰটো আঁকি দেখুৱা চিত্ৰটো কোনটো এইটো প্ৰতিবিম্বৰ ধৰ্মবোৰ লিখা প্ৰতিবিম্বৰ ধৰ্মবোৰ কি প্ৰতিবিম্বটো অসৎ হয় প্ৰতিবিম্ব থিয় হয় প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ দূৰত্ব যিমান প্ৰতিবিম্বৰ দূৰত্বও সিমানেই হয় আৰু প্ৰতিবিম্বটো পাৰ্শ্বীয়ভাৱে ওলোটা হয় মানে সোঁহাতটো বাওঁহাতে যাব বাওঁহাতটো সোঁহাতে যাব ঠিক আছে এইখিনিয়ে হৈছে তোমাৰ সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব সো আজিলে এইটো ক্লাছত ইমানখিনিয়ে কৰিছো আমি আজি কি কি শিকিলো ফাৰ্স্ট শিকিলো আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ অধ্যায়ত আমি কি পঢ়িম আমি পঢ়িম পোহৰৰ প্ৰতিফলন পোহৰৰ প্ৰতিহৰণ তাৰ পিছত পঢ়িলো আমি বুজিব চেষ্টা কৰিলো যে এই চেপ্টাৰটো একচুয়ালি আমাৰ প্ৰয়োজন কিয় আমি পঢ়ি আছো আমাৰ বিভিন্ন পৰিঘটনা বুজিবলৈ আমাক পোহৰ লাগে তাৰ পিছত বুজিলো যে আমি বস্তুবোৰ দেখা কেনেকৈ পাওঁ সেইটো আমি পঢ়িলো যে পোহৰৰ প্ৰতিফলনৰ ফলত যেতিয়া কোনো এটা উঠৰ পৰা পোহৰ আহে খুন্দা মাৰিলে তাৰ পৰা যদি পোহৰ ৰশ্মি আহি আমাৰ চকুত সোমাই যায় তেতিয়া আমি সেই বস্তুটো দেখা পাওঁ ক্লিয়াৰ হেতু হৈছে পোহৰৰ আমি এনেকৈ বস্তু এটা দেখিবলৈ পাওঁ নেক্সট আমি বুজিব চেষ্টা কৰিলো যে পোহৰৰ প্ৰতিফলন কি তাৰ পিছত আমি দুটা নিয়ম পালো প্ৰতিফলন হতে যে প্ৰথমটো হৈছে আপতন কোণ আমি তিনটা ৰশ্মি এনেকুৱা পাইছিলো এনেকুৱা ধৰণৰ তিনটা ৰশ্মি আছিল এটা হৈছে আপতিত ৰশ্মি এটা প্ৰতিফলিত ৰশ্মি এটা লম্ব এতিয়া আমি পাইছিলো যে এইটো কোণ সমান এইটো কোণ আৰু এই তিনিওডাল কি হয় একেখন সমতলত থাকে এইটো হৈছে আমাৰ 2 নম্বৰ সূত্ৰ তো এইটো আছিল প্ৰতিফলনৰ সূত্ৰ তাৰ পিছত আমি চালো যে পোহৰৰ প্ৰতিফলন বুলি ক'লে আমাৰ প্ৰথম কথাটো মনত আহে সেইটো হৈছে দাপোন যিবোৰ আমি ঘৰত ব্যৱহাৰ কৰো বা বেলেগ জায়গা ঠাইত আমাৰ ব্যৱহাৰ হয় যেনে গাড়ীৰ দাপোন গাড়ীৰ আইনা আছে তো তেনেকুৱা বিভিন্ন ধৰণৰ ঠাইত আমি দাপোনবোৰ ব্যৱহাৰ কৰো তো এটা দাপোন বুলি ক'লে আকৌ এটা মেইন বস্তু মনত আহে ঘৰত আমি যেতিয়া চাওঁ দাপোনখন তেতিয়া নিজৰ প্ৰতিবিম্বটো দেখো গতিকে আমি বুজিব লাগিব প্ৰতিবিম্ব কি প্ৰতিবিম্ব আকৌ দুই ধৰণৰ আছিল এটা আছে সৎ প্ৰতিবিম্ব এটা অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব কাক কয় যত পোহৰ ৰশ্মি সঁচাকৈ কটাকটি কৰে তাক আমি সৎ প্ৰতিবিম্ব কওঁ আৰু যত পোহৰ ৰশ্মি প্ৰকৃততে কটাকটি নকৰে তাক আমি কি বুলি কওঁ অসৎ প্ৰতিবিম্ব বুলি কওঁ ক্লিয়াৰ তাৰ পিছত কি আছিল দাপোনৰ দুই ধৰণৰ সমতল দাপোন গোলাকাৰ দাপোন এটা সমতল দাপোনৰ বিষয়ে আমি অলৰেডি পঢ়িছো কিন্তু আমি আজি ইয়াতে এবাৰ শিকিলো সমতল দাপোনত কেনেকৈ প্ৰতিবিম্ববোৰ গঠন হয় আমাৰ এইখিনি আমি আজি চেপ্টাৰটোত শিকিব চেষ্টা কৰিছো মই আশা কৰিছো তোমালোকে বুজি পাইছা বস্তুবোৰ এনেকৈ কৰাৰ একচুয়ালি মোৰো অভ্যাস নাই এইটো প্ৰথম মোৰ জীৱনত গতিকে নাজানো কিমান ভালকে কৰিব পাৰিছো বা ভিডিও বা কেনেকুৱা মানে তোমালোকলৈ বা কেনেকৈ যায় বস্তুটো নাজানো যিমানখিনি পাৰো কৰিছো গতিকে আমি নেক্সট ক্লাছত লগ পাম